নমস্কাৰ এই মুহূৰ্তত ওলাইছে বহুকিটা গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 12 জুলাই আৰু আজি সন্ধিয়া ভাৰতৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকিটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰ নিতৌ চাই থাকিবলৈ আসাম টেকটক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅটো লাইক কৰি মোক উৎসাহিত কৰিব বুলি আশা কৰিলো এতিয়া হক ভিডিঅ কেইটা আৰম্ভ কৰো বন্ধ হ'ব নেকি গু হত্যা মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিলে গু সুৰক্ষা বিধেয়ক 2021 আজি অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন এই প্ৰথম দিনাই বিধানসভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰে গু সুৰক্ষা বিধেয়ক 2021 ইয়াৰ উপৰি মুঠ 5খন বিধেয়ক বিধানসভাত উত্থাপন হয় পেছন বিল 2021 উত্থাপন কৰাৰ বাবে সদনত অনুমতি বিচাৰি প্ৰস্তাৱ কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় দ্য আসাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিধেয়কখন সদনত উত্থাপন কৰিবলৈ মই অনুমতি বিচাৰিছোঁ বিধেয়কখন উত্থাপন কৰাৰ বাবে অনুমতি দিয়াৰ সদনৰ সন্মতি আছেনে অনুমতি দিয়া হ'ল এতিয়া মাননীয় মুখ্যমন্ত্ৰী বিধেয়কখন সদনত উত্থাপন কৰিবলৈ অনুৰোধ জনালো মাননীয় অধ্যক্ষ মহোদয় দ্য আসাম কেটল প্ৰিজাৰ্ভেশ্যন বিল 2021 বিধেয়কখন মই সদনত উত্থাপন কৰিলোঁ গু সুৰক্ষা বিধেয়কৰ লগত মুখ্যমন্ত্ৰীগৰাকীয়ে দ্য বেংগল আগ্ৰা এণ্ড আসাম চিভিল কোডছ বিধেয়কো উত্থাপন কৰে ইয়াৰ উপৰি বিত্তমন্ত্ৰী অজন্তা নেওগে উত্থাপন কৰে দ্য আসাম গুডছ এণ্ড ছাৰ্ভিচ টেক্স বিল 2021 লগতে উত্থাপন কৰে দ্য আসাম মিউনিচিপাল বিল উল্লেখ্য যে এই বিধানসভাৰ চলিত বাজেট অধিৱেশনত মুঠ 13খন বিধেয়ক উত্থাপন কৰা হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গু সুৰক্ষা বিধেয়কখনত যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায় কিছুদিন পূৰ্বে বিধানসভাত মুখ্যমন্ত্ৰীগৰাকীয়ে গু সুৰক্ষা বিধেয়কৰ প্ৰসংগ উলিয়াইছিল আৰু কৈছিল যে গু আমাৰ মাতৃ আমি বিচাৰিম পশ্চিম বংগৰ পৰা গু সৰবৰাহ বন্ধ হওক আমি বিচাৰিম যি ঠাইত গুক পূজা কৰা মানুহ আছে তাত গু হত্যা নহওক অৱশ্যে শৰ্মাই কয় যে ইয়াৰ অৰ্থ এয়া নহয় যে সকলোৱে নিজৰ স্বভাৱজনিত প্ৰক্ৰিয়া এৰি দিব লাগে ফাঁচী বজাৰত হোটেল মদিনা থকাৰ কোনো প্ৰয়োজন নাই কিয়নো তাত সকলো মানুহে থাকে ভাৰতীয় সংবিধানে কয় গু হত্যা কৰিব নালাগে যেতিয়া AYDFৰ বিধায়কসকলে এনে আইনত সন্মতি দিব তেতিয়া নতুন অসম গঢ়িম তাৰ পিছতে বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল বহুতে এই বিধেয়কৰ বিৰোধিতা কৰিছিল আৰু অৱশেষত আজি বিধানসভাত উত্থাপন কৰে বিধেয়কখন অসম আৰক্ষীত কি পদত কেতিয়া হ'ব নিযুক্তি কি ক'লে মুখ্যমন্ত্ৰীয়ে জানোৱা হওক অসম আৰক্ষীত শীঘ্ৰে হ'ব এতিয়া নিযুক্তি বিভিন্ন থানাত খালী আছে পৰিদৰ্শক উপ পৰিদৰ্শকৰ পদৰ লগতে বিভিন্ন বেটেলিয়নত নিযুক্তি দিয়া হ'ব জোৱানসকলক আজি অসম বিধানসভাত এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় আমাৰ চৰকাৰখনে যিহেতু ৰাইজক প্ৰতিশ্ৰুতি দিছিল যে 1 লাখ লোকক নিযুক্তি দিম এই প্ৰতিশ্ৰুতিৰ লগত এতিয়া সংগতি ৰাখি প্ৰায় 10 নতুন কামাণ্ডো বেটেলিয়ন নতুন থানা নিৰ্মাণৰ বাবে আমি আলোচনা কৰি আছো 7খন জিলাক বাদ কৰি কিছু নিয়ম শিথিলৰ ঘোষণা মুখ্যমন্ত্ৰীৰ কি সেই ঘোষণা জানোৱা হওক ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক সংবাদ মেলযোগে কোভিড পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ থকা 7খন জিলাক বাদ কৰি ৰাজ্যৰ বাকী জিলাসমূহত বুধবাৰ বিয়লি 4 বজাৰ পৰা কাৰফিউ প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা নতুন SOP অহা মঙলবাৰৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে বুলি তেওঁ ব্যক্ত কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই জনোৱা মতে গোৱালপাৰা গোলাঘাট যোৰহাট শোণিতপুৰ বিশ্বনাথ লখিমপুৰ আৰু মৰিগাঁৱত এতিয়াও কোভিড পৰিস্থিতি চিন্তনীয় তথা নিয়ন্ত্ৰণলৈ অহা নাই উপৰোক্ত জিলা কেইখনৰ বাহিৰে বাকী সকলোবোৰ জিলাত 3 বজালৈকে দোকান পোহাৰ চৰকাৰী বেচৰকাৰী কাৰ্যালয় খোলা ৰখাৰ অনুমতি দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰে এই জিলাসমূহত বিয়লি 4 বজাৰ পৰা কাৰফিউ প্ৰযোজ্য হ'ব বুলিও তেওঁ কয় ইপিনে তেওঁ জনোৱা অনুসৰি শিৱসাগৰ আৰু ডিব্ৰুগড় জিলাৰ ওপৰত এতিয়াও কঠোৰ দৃষ্টি ৰখা হৈছে আনহাতে গুৱাহাটী মহানগৰত খাইন্থ আইন 5 বজাৰ পৰাই চলি থকাৰ সম্ভাৱনা আছে বুলি তেওঁ কয় কোভিডৰ বিৰুদ্ধে এতিয়া কঠোৰ এইবাৰ এইখন জিলাৰ জিলা প্ৰশাসন দুদিনৰ বাবে সকলো বন্ধ যোৰহাটৰ টিয়কত আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ টহল কোভিডৰ বিৰুদ্ধে এইবাৰ যোৰহাট জিলা প্ৰশাসনৰ কঠোৰ পদক্ষেপ আজি 12 জুলাই আৰু কালি 13 জুলাই তাৰিখে সকলো বন্ধ ঘোষণা কৰিছে জিলাখনত ৰাজ্যৰ ভিতৰত যোৰহাট জিলাত এক ভয়াৱহ ৰূপ ধাৰণ কৰিছে এতিয়া মহামাৰী কোভিডে
ইতিমধ্যে ৰাজ্য প্ৰশাসনে যোৰহাটকে ধৰি মুঠ 7খন জিলাত কণ্টেইনমেণ্ট জন জিলা হিচাপে ঘোষণা কৰিছে। বিশেষকৈ যোৰহাট জিলা প্ৰশাসন অধিক কঠোৰ হোৱা দেখা গৈছে। নিয়ম ভংগকাৰীসকলৰ বিৰুদ্ধে এতিয়া আজি পুৱাৰে পৰা টিয়ক আৰক্ষী তৎপৰ হৈ পৰা দেখা যায়। পুৱা টিয়ক আৰক্ষীয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰা প্ৰত্যেকখন বাহনৰ নথি পত্ৰ পৰীক্ষা কৰে। ইফালে টিয়ক লাহদৈগড় কাকজান আদি অঞ্চলৰ গ্ৰাম্য অঞ্চলৰ সেনাই টহল দিয়ে আৰু নিয়ম ভংগকাৰীসকলক আটক কৰে অসম আৰক্ষী। সেনা অৰ্ধসামৰিক বাহিনী NDRFৰ বিশাল বাহিনীয়ে সকলো ঠাই টহল দিয়াৰ লগতে কণ্টেইনমেণ্ট জনসমূহ পৰ্যবেক্ষণ কৰে। বিধানসভাত অখিল গগৈ প্ৰথম প্ৰশ্ন, অধ্যক্ষৰ হস্তক্ষেপ, মুখ্যমন্ত্ৰীয়ে তাৰ মাজতে এতিয়া হাঁহিলে কিয়? শিৱসাগৰ বিধায়ক অখিল গগৈয়ে চেঙা সমষ্টিৰ বিদ্যুৎ সমস্যাক লৈ প্ৰশ্ন উত্থাপন কৰে। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথম দিন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন। অধিৱেশনত প্ৰথমবাৰৰ বাবে অংশ লৈছে কেইবাগৰাকীও বিধায়কে। এই নতুন বিধায়কসকলৰ অন্যতম হ'ল শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ। আজি বিধানসভাত প্ৰথমটো প্ৰশ্ন কৰে অখিল গগৈয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে চেঙা সমষ্টিৰ বিদ্যুৎ সমস্যাক লৈ প্ৰশ্ন উত্থাপন কৰে। কিন্তু মাজতে চেঙাৰ লগত সাঙুৰি শিৱসাগৰ প্ৰসংগ উত্থাপন কৰিবলৈ লওঁতেই অধ্যক্ষই হস্তক্ষেপ কৰে। ইয়াকে লৈ অখিল গগৈক অসন্তুষ্ট দেখাও যায়, কিয়নো অধ্যক্ষ আৰু অখিল গগৈৰ মাজত এই পৰিৱেশ সময়তে নিজৰ আসনতে হাঁহি থকা দেখা গ'ল এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। পাছত অধ্যক্ষই কেৱল চেঙা সমষ্টিৰ প্ৰশ্নৰ প্ৰসংগতহে অখিলক প্ৰশ্ন কৰাৰ অনুমতি দিয়ে। আচলতে আজি অখিল গগৈ নাছিল মৌখিক প্ৰশ্ন। চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ প্ৰশ্নৰ পৰিপূৰক প্ৰশ্নহে কৰিছিল বিধায়ক অখিল গগৈয়ে। মূল্যবৃদ্ধিক লৈ কথা ক'ব নিদিয়ে এই সদনত। মই কিবা ক'লেই শাসক পক্ষই চিঞৰে, এই কথা মন্তব্য কৰে অখিল গগৈয়ে। আজিৰ বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনতেই আৰম্ভণিৰে পৰা অখিল গগৈ কঠোৰ কণ্ঠ। মূল্যবৃদ্ধিৰ বিষয়ে মাত মাতিবই। পিছে সদনত তেওঁক তেখেতৰ মন্তব্য ৰাখিবৰ বাবে প্ৰদান কৰা হৈছিল কেৱল মাত্ৰ 2 মিনিট। পিছে 2 মিনিটতকৈ অধিক সময় নিজৰ মন্তব্য ৰখা বুলি নিজেই প্ৰকাশ কৰে শিৱসাগৰ বিধায়কগৰাকীয়ে। অখিল গগৈয়ে কয় যে মই নীতি নিয়ম ভালদৰে পঢ়ি অধিৱেশনলৈ আহিছোঁ। মই কথা ক'লে চৰকাৰী পক্ষই হুলস্থুল কৰে। মুখ্যমন্ত্ৰীয়ে কৈছে মোক 2 মিনিট কথা ক'বলৈ দিব। মই আজি 7 মিনিট কথা ক'লোঁ। লগতে কয় মূল্যবৃদ্ধিক লৈ বিৰোধীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছিল, কিন্তু অধ্যক্ষই অনুমতি নিদিয়াত সদন ত্যাগ কৰে বিৰোধী বিধায়কসকলে। আনকি সেই সময়ত অধ্যক্ষই সভা স্থগিত ৰখাৰ ঘোষণা কৰে, কিন্তু পিছলৈও চলি থাকে সভা। সম্পূৰ্ণৰূপে নীতি নিয়মৰ বাহিৰত কাৰ্যসূচী চলি থকা বুলি মন্তব্য কৰে অখিল গগৈয়ে। সদন ত্যাগ কৰিয়ে সংবাদ মাধ্যমৰ আগত চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে অখিল গগৈয়ে। তেখেতে কয় আজিৰ দিনটো অসম বিধানসভাৰ কলা দিন। মূল্যবৃদ্ধিক লৈ কথা ক'ব নিদিয়ে এই সদনত। এনকাউণ্টাৰক লৈ অখিল গগৈ ক্ষোভ প্ৰকাশ। কিয় নিলম্বন কৰা হোৱা নাই আনন্দ মিশ্ৰক? কোনো ন্যায় বিচাৰ নকৰাকৈ এনেদৰে এনকাউণ্টাৰ কৰাটো এক অপৰাধ বুলি অভিহিত কৰে শিৱসাগৰ বিধায়কগৰাকীয়ে। অভিভাৱকসকল এতিয়া হতবাক, কিয়নো 5ম শ্ৰেণীৰ পৰা ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ কণ্ডম দিয়াৰ সিদ্ধান্ত স্কুল কৰ্তৃপক্ষৰ। চঞ্চল শিশুক ধৰি ৰখাৰ এয়া কি এক প্ৰয়াস নেকি? এই সিদ্ধান্ত লৈছে এতিয়া প্ৰায় 600খন স্কুলে। বহুতে কৈছে এই পদক্ষেপ অপ্ৰয়োজনীয়। শৈশৱকালত ছাত্ৰ ছাত্ৰীৰ মন প্ৰাণ ভৰি থাকে, বিভিন্ন কাৰ্যকলাপৰো আশ্ৰয় লয় আৰু সেই সময়তে যদি বিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীক বিনামূলীয়াকৈ কণ্ডম যোগান ধৰাৰ সিদ্ধান্ত লয়। চঞ্চল শিশুক ধৰি ৰখাৰ এয়া কি এক প্ৰয়াস নেকি? এই সিদ্ধান্ত লৈছে এতিয়া 600খন স্কুলে, যিকেইখন চিকাগো পাব্লিক স্কুলৰ বোৰ্ড অফ আমেৰিকাৰ অনুমোদন প্ৰাপ্ত। এই সিদ্ধান্ত চৰকাৰী সিদ্ধান্ত। এই প্ৰস্তাৱ গৃহীত হৈছে ডিচেম্বৰ 2020 চনতে, কিন্তু কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত এই সিদ্ধান্ত কাৰ্যকৰী হোৱা নাছিল। কৰোনাৰ সংক্ৰমণৰ ফলত বন্ধ স্কুল। মাত্ৰ 10 বছৰ শিক্ষাৰ্থীক বিদ্যালয়ৰ ফালৰ পৰা কণ্ডম যোগান ধৰা বিষয়টো এতিয়া মানি ল'ব পৰা নাই অভিভাৱকসকলে। প্ৰথম অৱস্থাত 250খন হাইস্কুলৰ শিক্ষাৰ্থীৰ বাবে 1000 কণ্ডম যোগান ধৰা হৈছিল। আৰক্ষীক জনোৱা মতে 10 বছৰৰ ওপৰৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ কণ্ডম যোগান ধৰা হ'ব। আৰু যিহেতু বিষয়টো চোৱা চিতা কৰিছে দেশখনৰ স্বাস্থ্য বিভাগে। স্কাউট বাৰ্ড স্বাস্থ্য বিষয়াই জনাইছে যে শিশুৰ হাতত কণ্ডম থাকিলে তেওঁলোকে HIV পৰা ৰক্ষা পাব নানা ধৰণৰ সংক্ৰমিত ৰোগৰ পৰা।
আজিৰ দিনটো বিধানসভাৰ বাবে কলা দিন কিয়নো বিধায়কৰ ক্ষমতা সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য সম্পৰ্কত বিৰোধী বিধায়কে বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰি এই মন্তব্য শিৱসাগৰ বিধায়ক অখিল গগৈ ইপিনে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে বিৰোধীয়ে মুখ্যমন্ত্ৰীৰ মন্তব্যক অগণতান্ত্ৰিক আৰু অসাংবিধানিক আখ্যা দি বিৰোধী বিধায়কৰ অধিকাৰ খৰ্ব কৰা নচলিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদী বিধায়কসকলে মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰত্যাহাৰ কৰিবলৈ দাবী জনায় গণতন্ত্ৰ আৰু সংবিধান ৰক্ষা কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰত্যাহাৰ দাবী জনায় বিৰোধী বিধায়কসকলে উল্লেখ্য যে কিছুদিন পূৰ্বে বিধায়কসকলৰ কাম কেৱল বিধানসভাত আইন বনোৱাহে আৰু সমষ্টিৰ কাম কাজৰ বাবে DCSDCক বিধায়কে কোনো নিৰ্দেশ দিব নোৱাৰে বুলি মন্তব্য সৰ্বুক সমষ্টিৰ বৰপেটা ৰোডত মন্তব্য কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই